নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ প্ৰায় 4টাকৈ মেইন খবৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণেনো ওলাই অহা সেই 4টা প্ৰয়োজনীয় খবৰ কি তাৰ ওপৰতে মই আজি আপোনালোকক জনাম। তো মই শ্ৰী পাণ্ডে গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ ফালে। প্ৰথমটো খবৰে ওলাইছে BSNL কোম্পানীৰ ওপৰত। আপোনালোকে বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট বক্সত লিখিবলৈ একেবাৰেই নাপাহৰিব। আপোনালোকে হয়তো BSNLৰ সিম চাগে নিশ্চয় ব্যৱহাৰ নকৰে। BSNLৰ সিম সেই সকল লোকে ব্যৱহাৰ কৰে যি সকল লোকে নেকি অৰুণাচলৰ নিচিনা ধৰি লওক পাহাৰীয়া এলেকাবিলাকত থাকে য'ত নেকি BSNLৰ নেটৱৰ্কে খুব সুন্দৰ কাম কৰে। আপোনালোকে হয়তো তেনেকুৱা ধৰণৰ জায়গাত BSNLৰ সিম কাৰ্ড ব্যৱহাৰ কৰে। নতুবা আপোনালোকক যদি ভাল ইন্টাৰনেটৰ প্ৰয়োজন নাই, কেৱল কলিঙৰ কাৰণে সিম কাৰ্ড এটা লাগে, তেতিয়া হয়তো আপোনালোকে BSNLৰ সিম কাৰ্ড ব্যৱহাৰ কৰে। এনে সৰ্বসাধাৰণ মানুহে BSNLৰ সিম কাৰ্ড ব্যৱহাৰেই নকৰে, কিয়নো বৰ্তমান এয়াৰটেল, ভোডাফোন আৰু জিঅ'য়ে বৰ্তমান সময়ত 5G ইন্টাৰনেট দি আছে, কিন্তু তাৰ বিপৰীতে আকৌ BSNLে এতিয়াও সেই 3G ইন্টাৰনেটত আছে। তেওঁলোকে 3G ইন্টাৰনেট প্ৰভাইড কৰি আছে। কোড 5G পাই গলগে আৰু তেওঁলোকে 3Gতে লাগি ধৰিলে। এতিয়া BSNLটো হৈছে এটা চৰকাৰী কোম্পানী, চৰকাৰী প্ৰতিষ্ঠান, আৰু তাৰ লগে লগে বাকিবিলাক হৈছে একোটা ব্যক্তিগত প্ৰতিষ্ঠান। এতিয়া চৰকাৰী প্ৰতিষ্ঠানবিলাকক চৰকাৰে কিয় উন্নীতকৰণ নকৰে সেইটো চৰকাৰে বুজিব, কিন্তু ফাইনেলি BSNLৰ তৰফৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে যে BSNLেও এই 2024 চনৰ আগষ্ট মাহত বোলে 4G ইন্টাৰনেট লঞ্চ কৰিব বুলি জনাইছে, যাৰ কাৰণে নেকি প্ৰায় 1.1 লাখ টাৱাৰ, মানে 1 লাখতকৈও অধিক টাৱাৰ বহাব গোটেই ভাৰতবৰ্ষত, যাৰ ফলত তেওঁলোকে 4G ইন্টাৰনেট লঞ্চ কৰিব বুলি কৈছে। এতিয়া চাওক, প্ৰাইভেট কোম্পানীবিলাকে 5G ইন্টাৰনেট দিয়াৰ উপৰিও 6G লৈ তেওঁলোকে মাথা মাৰি আছে, আৰু আমাৰ চৰকাৰী কোম্পানীয়ে চাওক এতিয়াও সেই 4Gতে লাগি আছে। 5G তেওঁলোকে প্ৰভাইড কৰিব পৰা নাই। ইচ্ছা কৰিলে চৰকাৰে কি কৰিব নোৱাৰে, 6G, 7G, 8G যিমান মন যায় সিমান তেওঁলোকে লৈ আহিব পাৰে। কাৰণ যেতিয়া নেকি এটা প্ৰাইভেট কোম্পানীয়ে টেলিকমিউনিকেশ্যনৰ লাইচেন্স ল'বলৈ যায়, যেতিয়া নেকি স্পেকট্ৰাম কিনিবলৈ যায়, তেতিয়া তেওঁলোকে ঢেৰ টকা ভৰিব লাগে, চৰকাৰক পে কৰিব লাগে, টেক্স পে কৰিব লাগে। কিন্তু তাৰ বিপৰীতে আকৌ চৰকাৰে সেই কামটো যদি কৰিম বুলি ভাবে, না তেওঁলোকে টেক্স পে কৰিব লাগিব, না তেওঁলোকে কাৰোবাক কিবা পইচা দিব লাগিব। গতিকে চৰকাৰেতো কম খৰচতে কৰিব পাৰে, কিন্তু চৰকাৰে কিয় নকৰে সেইটো নাজানো। চৰকাৰে হয়তো ভয় কৰে নে চৰকাৰে কৰিব নিবিচাৰে, সেইটো চৰকাৰেহে জানে। আগবাইছো ইয়াৰ পাছৰটো গুৰুত্বপূৰ্ণ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাজস্থানৰ পৰা। ৰাজস্থানৰ খবৰ মই আপোনালোকক কিয় দিছো, ৰাজস্থানৰ এতিয়া শিক্ষা বোৰ্ডক লৈ কেইবাটাও নতুনকৈ নিয়ম চেঞ্জেছ কৰিছে। শিক্ষকসকলৰ কাৰণে কেইবাটাও নতুনকৈ নিয়ম চেঞ্জেছ কৰিছে, তো সেই কাৰণে আপোনালোকক জনাইছো। সেই নিয়মসমূহ যদি আমাৰ অসমতো ইমপ্লিমেণ্ট কৰে, অসমতো যদি সলনি কৰে, তো আপোনালোকে কেনেকুৱা পাব সেইটো কমেণ্ট এটা বক্সত লিখি থৈ যাব। ৰাজস্থানৰ চৰকাৰে কৈছে যে এতিয়াৰে পৰা ৰাজস্থানৰ বিদ্যালয়সমূহত যিসকল শিক্ষক থাকিব, তেওঁলোকে শ্ৰেণীকোঠাৰ ভিতৰলৈ মোবাইল ফোন লৈ যাব নোৱাৰিব। তেওঁলোকে ক্লাছৰুমত সোমোৱাৰ আগত অধ্যক্ষৰ অফিচত মোবাইল জমা দি আহিহে তেওঁলোকে ক্লাছ কৰিব পাৰিব বুলি জনাইছে। কাৰণ ল'ৰা ছোৱালীক পঢ়িবলৈ দিব, তেওঁলোকে মোবাইল ফোনত ব্যস্ত হৈ থাকিব, তো সেইটো নচলিব বুলি জনাইছে ৰাজস্থানৰ চৰকাৰে। ৰাজস্থানৰ চৰকাৰে কৈছে যে উপদেশতকৈ আৰ্হিয়েই শ্ৰেষ্ঠ। ল'ৰা ছোৱালীক যিহেতু মোবাইল ফোন আনিবলৈ নিদিয়ে স্কুললৈ, গতিকে মাষ্টৰনীয়েও এতিয়া মোবাইল ফোন আনিব নোৱাৰিব স্কুললৈ। তাৰ লগে লগে জনাইছে যে কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান বা ধৰি লওক পূজা অৰ্চনা কৰিবৰ কাৰণে বা নামাজ পঢ়িবৰ কাৰণে বা কাৰোবাৰ বিয়া সভা খাবৰ কাৰণে, কাৰোবাৰ অন্নপ্ৰসন খাবৰ কাৰণে বিদ্যালয়লৈ অহাৰ পাছত তেওঁলোকে যাব নোৱাৰিব। বিদ্যালয় ছুটি হোৱাৰ পাছত যাব পাৰিব, নতুবা বিদ্যালয় ছুটি হোৱাৰ আগতে যাব লাগিব। নামাজ পঢ়িবৰ কাৰণেই হওক বা পূজা অৰ্চনা কৰিবৰ কাৰণেই হওক, কাৰোবাৰ বিয়া সকাম খাবৰ কাৰণেই হওক, তেওঁলোকে বিদ্যালয় চলি থকাৰ মাজত যাব নোৱাৰিব বুলি জনাইছে। বিদ্যালয়ৰ পৰা তেওঁলোকে ছুটি লৈ যাব পাৰিব, অৱশ্যেই তেওঁলোকে সেইদিনাখন ছুটি ল'ব লাগিব। তেওঁলোকে ছুটি লৈ অৱশ্যে পূজা অৰ্চনা বা ক'ৰবাত মেল মিটিং কৰিব পাৰিব, কিন্তু বিদ্যালয় চলি থকাৰ অৱস্থাত উইদাউট ছুটি নোলোৱাকৈ তেওঁলোকে কোনো ধৰণৰ ধাৰ্মিক অনুষ্ঠান বা ধৰি লওক এই আপোনাৰ পূজা অৰ্চনা কৰা বা নামাজ পঢ়িবলৈ যোৱা বা ধৰি লওক আপোনাৰ কাৰোবাৰ বিয়া খোৱা, সভা খোৱা, বাৰ্থডে খোৱা, তো এইবিলাক অনুষ্ঠানত তেওঁলোকে যাব নোৱাৰিব বুলি জনাইছে।
তো আপোনালোকৰ বাৰু এই নিয়মটো কেনেকুৱা লাগিছে এই নিয়মটো আমাৰ অসমতো যদি ইমপ্লিমেন্ট কৰে কেনেকুৱা হ'ব কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ পৰা অসমৰ চৰকাৰী বিদ্যালয়ৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ আমাৰ অসমৰ বাহিৰৰ ৰাজ্যবিলাকত আমি দেখিবলৈ পাইছো যে দিনক দিনে তেওঁলোকে কেনেকৈ তেওঁলোকৰ চৰকাৰী বিদ্যালয়সমূহ উন্নীতকৰণ কৰিব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰি আছে কেনেকৈ লৰা ছোৱালীক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেইটোৰ ওপৰত চিন্তা চৰ্চা কৰি আছে বেলেগ ৰাজ্যৰ কথা নকওঁ দিল্লীৰ কথাই যদি আমি কবলৈ যাওঁ দিল্লীত বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়ত কি সুবিধা দিয়া নাই দিল্লী চৰকাৰে তো বন্ধু বান্ধৱীসকল তাৰ বিপৰীতে আমি অসমৰ বিদ্যালয়বিলাকক একেবাৰে জৰাজীৰ্ণ অৱস্থাত দেখা পাওঁ একেবাৰে জৰাজীৰ্ণ নহয় জানো তো বন্ধু বান্ধৱীসকল সেইখিনিতে এতিয়া খবৰ ওলাইছে লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে অসম চৰকাৰে নতুনকৈ অসমত প্ৰায় ৯৪খন বিদ্যালয় বন্ধ কৰিলে আৰু তাৰে ভিতৰত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সমষ্টিত ২১খনকৈ বিদ্যালয় বন্ধ কৰিছে বুলি জনাইছে কিছুমান বিদ্যালয়ত হয়তো মাষ্টৰ ঢেৰ আছে লৰা ছোৱালী নাই কিছুমান বিদ্যালয়ত হয়তো লৰা ছোৱালী ঢেৰ আছে মাষ্টৰ পাবলৈ নাই তো ঠিক তেনেকুৱা ধৰণৰ পৰিস্থিতি বৰ্তমান অসমৰ বিদ্যালয়ৰ কেৱল জকাটোহে আছে তাৰ ভিতৰি গুণগত মানদণ্ড একোৱে নাই বুলি ক'ব পাৰি তো ইয়াৰ সম্পূৰ্ণ জগৰীয়া কোন শিক্ষামন্ত্ৰী পাছতেই হৈ গ'ল আমাৰ অসমৰ গৃহ বিভাগ নে কি কয় আপোনালোকে কমেন্ট বক্সত জনাব আগবাইছো একেবাৰে শেষৰটো গুৰুত্বপূৰ্ণ খবৰৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে যিসকল লোকে নেকি অমৰনাথ যাত্ৰা কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হৈ গ'ল বুলি জনাইছে অমৰনাথ ধাম চাবৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে তেতিয়াহে আপোনালোকে অমৰনাথ ধাম গৈ চাবগে পাৰে নহলে কিন্তু চাব নোৱাৰে তো অনলাইনৰ ৰেজিষ্ট্ৰেচন চলি আছে 29 জুনৰ পৰা মুকলি কৰি দিয়া হ'ব অমৰনাথ যাত্ৰা আপোনালোকে যাব পাৰিব আৰু এইবাৰ বোলে যেটো নেকি অমৰনাথৰ যি শিৱলিংগ সেয়া 8 ফুটলৈ বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে তো বন্ধু বান্ধৱীসকল আপোনালোকেও যদি যাব বিচাৰে তেন্তে অনলাইন ৰেজিষ্ট্ৰেচন কৰি ল'ব তো আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি তেলকে সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ কৰাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয় অসম